এটি সুন্দৰ দিনৰ সুন্দৰ পুৱা লগতে মা দেউতাৰ লগত ফুৰা কথাটোৱে মজা এয়া আহি গ'ল আমাৰ কাৰণে ধুনীয়া ধুনীয়া ব্ৰেকফাষ্ট শুকান ৰুটি আলু ভাজি দাইল পিয়াজ পানী লগতে একাপ ৰঙা চাহ নমস্কাৰ গুড মৰ্নিং গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছো মোৰ নিচিনাকে সকলো ভালে কুশলে আছে আকৌ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো পাপৰি বৰা মনিবো ইউটিউব চেনেল আৰু ফেসবুক পেজটিলৈ খুল বাহি কি সুন্দৰ নাম নহয়নে ইয়া কোট আছে জানেনে উত্তৰ কমলাবাৰী সত্ৰৰ গেষ্ট হাউছত আৰু এইটো হৈছে এটা সুন্দৰ কোঠা আমাক যেটো থাকিবলৈ দিয়া হৈছিল সুন্দৰ এজোৰ সোফা আছে এখন বিছনা আছে ড্ৰেছিং আছে এটা ধুনীয়া গোদৰেজ আছে কাপোৰ কানিবোৰ আপোনালোকে থব পৰাকৈ আৰু এটা সুন্দৰ বাথৰুম আছে আপোনালোক জলিকে ফুৰিবলৈ নাযাও কিয় বাথৰুমটো মেইন নহয়নে বাৰু সেই কাৰণে সদায় গৈ পেলাই মই বাথৰুমটোকে চেক কৰো আৰু বাথৰুমটো বিৰাট ধুনীয়া লাগিলে গিজাৰ আছে ধুনীয়া কোমোড ধুনীয়া টাইলছ লগতে ধুনীয়া বেচিন পিছে এই ভিডিওটো যোৱা বছৰৰ 2024 চনৰ ডিসেম্বৰত আমি এটা টুৰ কৰিছিলো ফেমিলি লৈ মা পাপা শহু দেউতা মই আৰু বাবাটো গতিকে ভিডিওটো দিয়াত অকনমান পলম হল আপোনালোকে বেয়া পাই নাথাকিব যেটো বহুত ভিডিও এনেকৈ পেন্ডিং হৈ আছে বাৰু যি নহক ৰাতি দেৰিকৈ আহি পুৱাৰ কাৰণে ইয়া ৰাতিপুৱা ভিডিও কৰিছিলো আৰু আজি আমি গুটে মাজুলীখন দৰ্শন কৰিম লগতে এয়া হৈছে মাহত থকা ৰুমটো সিঙ্গল এখন বিছনা লগত আছে কম্বল গাৰু আৰু সুন্দৰ এটি বাথৰুম মাহতৰ বাথৰুমটো ধুনীয়া গ্ৰিজাৰ টাইলছ বেচিন সকলোখিনি সুবিধা আছিল বাৰু যি নহক আমি আহিছো মাজুলী দৰ্শন কৰিবলৈ গতিকে আমি গেষ্ট হাউসৰ পৰা ওলাইছো খুবাজে দেখিছে হেয়াই হৈছে এটা ডাঙৰ মঞ্চ ৰংগমঞ্চ যত নেকি খুব ধুনীয়া ধুনীয়া ৰাস হয় ভাওনা হয় বহুতো মেল মিটিং হয় সৰকাৰি বেসৰকাৰি মুঠতে বহুত কিবা কিবি ইমান ধুনীয়া লাগিছে আপোনালোকে হয়তো মন কৰিছে নে নাই নেজানো গেষ্ট হাউসৰ সন্মুখত যিটো পুখুৰী আছে তাতেই কিন্তু ৰাহত জীবন্ত কৃষ্ণ ৰাধা চৰি ফুৰে এয়া আপোনালোকে চাগে কমলাবাৰী সত্ৰত ৰাস চাওঁতে দেখিছে তাৰ পিছতে মা মই পাপা দেউতা আৰু বাবাটো আমি এতিয়া উলাই যাম ব্ৰেকফাষ্ট কৰিবলৈ ৰাতিপুৱা হৈ উঠিলো ব্ৰেকফাষ্ট এতিয়ালৈকে কৰা হোৱা নাই আৰু আজি মাহতক সাৰপ্ৰাইজ দিম কলৈ লৈ যাম যেহেতু মাহতে আজিলৈকে দেখিয়ে পোৱা নাই মানে পাপা যোৱা বছৰৰ পহিলাতে মানে মাজুলী চাবলৈ আহিছিল কিন্তু বহুত মানুহৰ লগত অহাৰ কাৰণে একো দেখিয়ে নাপালে এই কাৰণে এবাৰ সিঙ্গল কে লৈ আহিছো আৰু মাক বাপেকৰ লগত ফুৰিবলৈ যোৱাটো কথা বেলেগে নহয় জানো তাৰ পিছত আমি তাৰ পৰা উলাই আহিলো এতিয়া আহি পেলাই আমি কোট ব্ৰেকফাষ্ট কৰিম ভাবি আছো তাৰ পিছতে ঘপককে মনত পৰি গল যে ওয়াও কি ধুনীয়া এটা জেগা আছে নদীৰ পাৰত আৰু খুব শান্ত পৰিবেশ অৱশ্যে তেনেকুৱা পৰিবেশ বিলাকত আমি খুব ভাল পাওঁ থাকি আৰু পাপাহতকো তালিকে লৈ যাওঁ এটা সাৰপ্ৰাইজ দিমগে বাটটো দেখি হয়তো কোনোবাই গম পাইছে চাগে আমি কলৈ আহি আছো আপোনালোকে কমেন্ট কৰিব দেই যদি ভিডিওটো কোনোবাই চাই আছে চিনাকি মানুহে ইয়া দেখিছে নদীৰ পাৰ নদী কি ধুনীয়াকৈ বৈ আছে কুলুকুলু শব্দটো অৱশ্যে নাই দিয়া বাৰু মই মুখেদিয়ে কৈ দিছো তাৰ পিছতে কাষতে আছে খুব ধুনীয়া এখন ৰিজৰ্ট আয়াং অকং আৰু ইয়াতে আমি এতিয়া ব্ৰেকফাষ্ট কৰিম অৱশ্যে এটো প্ৰমোশনাল ভিডিও নহয় দেই মই যেহেতু যোৱা বছৰ আহিছিলো বেছি সময় থাকিবলৈ নাপালো সেই কাৰণে ভাবিলো মা পাপাক ইয়াতে লৈ আহো আৰু এটা সাৰপ্ৰাইজ দিও পিছে মোৰ সাৰপ্ৰাইজটো আপোনালোকে ভাল পাইছে নে নাই কওকচোন মাক বাপে সুখী মানে ল'ৰা ছোৱালী সুখী নহয় জানো আৰু ইমান ধুনীয়াকৈ পাপাই এয়া চাই আছে ফুৰিছে নিজে ফটো মাৰি আছে ভিডিও বনাই আছে আৰু গোটেইখন ঘূৰি চাইছে আমি কিন্তু ইতিমধ্যে ব্ৰেকফাষ্টৰ অৰ্ডাৰ দিলো খানাটো আহে মানে আমি অকনমান ফুৰি লওঁ ইফাল সিফাল কৰো মা অৱশ্যে অহা নাই বহি আছে মাৰ মানে গাটো অকমান ভাল নহয় যে সেইকাৰণে মায়ে কৈছে মই ৰদকে লওঁ বাকি পাপাক গোটেইবোৰ দেখুৱাই আছো বস্তুবোৰ কেনেকুৱা কি গছ গছনি আছে ফুল আছে আমি আহোতে ফৰেনৰ মানুহে খুবামান দেখিছিলো তেওঁলোক মানে যাবলৈ ওলাইছে আমিও সোমাইছো তেওঁলোকো গাড়ী লৈ ওলাই গৈছে মানে একেবাৰে চেক আউট কৰি গৈছে তাৰ পিছতে আমাৰ ৰঙা চাহ আহি গল আৰু আমি সকলোৱে মিলি ইয়াৰ ৰঙা চাহ খাই আছো ভাইটি আয়াং অকমত আছে মাজুলীত তোমাৰ দায়িত্ব কি মইতো সব মানে কাস্টমাৰ মেইনটেইন কৰা হয় সো মানে জি মানে জনে জি খাব বিচাৰে আপোনালোকৰ লগত কথা পতা হয় মানে সম্পৰ্কটো ধাৰালিকা হয় ভাইটি ভাল নামটো
মোৰ ৰাকেশ পামে হয় ৰাকেশ এতিয়া ৰাকেশক আমাৰ ভিডিঅ'টো যোনে যোনে চাইছে মাজুলী আহিলে ৰাকেশক খানা অৰ্ডাৰ দিব থাকিবলৈ ৰাকেশে ব্যৱস্থা কৰি দিব মাননি আদি কি আছে ৰাকেশৰ লগত পাতিলেই হ'ল আহিলেই হ'ল যে মনিব ভিডিঅ'ত চাই ৰাকেশৰ লগত যোগাযোগ কৰিলোঁ বুলি দেই নিশ্চয় আহিব হয় হয় ধন্যবাদ পিছে এনেকুৱা চাহ আকৌ ৰ'দত বহি খোৱাৰ মজাটো বেলেগ নহয় জানো মাহঁতে চকীত বহি আছে মই আকৌ সিফালে আছোঁ তেনেকুৱাতে আকৌ আমাৰ খাদ্য আহি গ'ল মানে ব্ৰেকফাষ্ট আমি অৰ্ডাৰ কৰিছিলোঁ শুকান ৰুটি আলু চব্জি আৰু দাইল বুটৰ দাইল আৰু লগতে পিঁয়াজ জলকীয়া এনেকুৱা কিবা কিবি আছিলে আৰু আমি সকলোৱে বহি এতিয়া ধুনীয়াকৈ খাই ল'ম পেট ভৰাই যিহেতু আজি গোটেই মাজুলী ঘূৰিব লাগিব দুপৰীয়া ভাত ক'ত কি হয় নেজানো কিন্তু আগতে ব্ৰেকফাষ্টটো খাই লওঁ নহয়নে ব্ৰেকফাষ্টটো খুব ধুনীয়া আছিলে একদম হাইজেনিক এতিয়া নতুনকৈ বনাই দিছে ৰাতিপুৱাই যিহেতু আমি গৈছিলোঁ আৰু খাই খুব ভাল লাগিলে কেতিয়াবা আপোনালোকে এইফালে আহিলে আপোনালোকে আয়াঙকঙত খাব পাৰে একদম ৰিজনেবল হয় তাৰপিছতে এয়া আমি তাৰ পৰা ওলাই আহিলোঁ মানে এইটো হৈছে কেছ কাউণ্টাৰ কিন্তু কিমান মুকলি চাওক কিমান ধুনীয়া আমি পইচা পাতি দিলোঁ আৰু তাৰপৰা এতিয়া টাটা বাই বাই কৰিছোঁ পিছে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে জনাবলৈ নেপাহৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে বাৰু আজিলৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই পাপৰিয়ে সোনকালে আপোনালোকক লগ পাই থাকিম তেতিয়ালৈকে চাই থাকিব পাপৰি বৰা মনিবৌ ফেচবুক পেজ আৰু ইউটিউব চেনেল আজিলৈ আহিছোঁ লাভ ইউ অল বাই বাই